নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তাৰ আজিৰ মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাই আনিছোঁ বাওঁপন্থী নেতা অৰূপ মহন্ত ডাঙৰীয়া। পাতনি আৰু বেছি দীঘলীয়া নকৰি আমি পোনপটীয়াকৈ অৰূপ মহন্ত ডাঙৰীয়াৰ কাষলৈকে গৈছোঁ। মহন্ত দা নমস্কাৰ। আপোনাক স্বাগতম জনাইছোঁ যে আমাৰ এই অদম্যৰ যিটো আমাৰ শিতান কিছু আলাপ কিছু চিন্তা এই মজিয়াত আপুনি আজি সময় দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আমাৰ দৰ্শক শ্ৰোতা ৰাইজক আপুনি আপোনাৰ পৰিচয়টো অকণমান জনাই দিলে বৰ ভাল পাম। না মই CPIML দলৰ এজন কৰ্মী। হয়, মই 1999 চনৰ পৰা মই দলৰ কাম কাজ কৰি আছোঁ। হয়, আৰু মই 91 চনত মই দলৰ সৰ্বক্ষণ কৰ্মী হিচাপে নিজকে আত্মনিয়োগ কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই আজি এই কাম কাজ চলাই আহিছোঁ। দলে মোক এতিয়া অসংগঠিত যিটো শ্ৰমিক আছে হয়, এই অসংগঠিত শ্ৰমিকসকলৰ যিটো সংগঠন সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু আমাৰ সৰ্বভাৰতীয় সংগঠনটোৰ নাম হৈছে সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থা। এই সন্থাৰ অসমৰ যিটো মই কেন্দ্ৰীয় সমিতি আছে কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদকৰ দায়িত্ব থাকি মই কাম কাজ মোৰ চলাই আহিছোঁ আৰু গাঁৱৰ ৰাইজক মই সেইধৰণে সংগঠিত কৰি আহিছোঁ। আপুনি মূলতঃ CPIML লিবাৰেশ্যন এইটো সম্পৰ্কে অকণমান আমাৰ ৰাইজক ক'ব নেকি যে CPIML লিবাৰেশ্যনটো কেতিয়া গঠন হৈছিল বা কি কথা এইটো? ভাৰতবৰ্ষৰ কমিউনিষ্ট আন্দোলনটো যদি চোৱা যায় যে আজি কমিউনিষ্ট আন্দোলনৰ 100 বছৰ পূৰ্ণ হৈছে বা 100 বছৰ প্ৰস্তুত চলি আছে। হয়, এই সময়ছোৱাত কমিউনিষ্ট আন্দোলনৰ ভিতৰত বিভাজন হৈছে। হয়, 52টা বিভাজন হৈছে, CPM গঠন হৈছে। তাৰ পৰৱৰ্তী 70 দশকত নক্সালবাৰী আন্দোলন হৈছিল চাৰু মজুমদাৰৰ নেতৃত্বত। এই নক্সালবাৰী আন্দোলনত যেতিয়া আপোনাৰ ৰাষ্ট্ৰৰ দমন পীড়নৰ সন্মুখত পৰিছিল, চাৰু মজুমদাৰক হত্যা কৰা হৈছিল, দল ভাঙি বহু ধৰণে বিভক্ত হৈছিল, বহু দলৰ কেন্দ্ৰীয় নেতা জেলত থাকিব লগা হৈছিল। এনে পৰিস্থিতিত কমৰেড বিনোদ মিশ্ৰৰ নেতৃত্বত ভাৰতবৰ্ষত এই লোকসকলক লৈ পুনৰ CPIML গঠনৰ এটা প্ৰস্তুতি চলে আৰু সেই প্ৰস্তুতি চলি CPIMLে বিশেষকৈ বিহাৰৰ ভোজপুৰত তেওঁলোকৰ সংগ্ৰামৰ ৰণক্ষেত্ৰখন প্ৰস্তুত কৰি লয় আৰু তাৰ পৰাই CPIMLে আজি তাৰ ৰাজনৈতিক কৰ্মকাণ্ড বিপ্লৱী কৰ্মকাণ্ডৰ যাত্ৰা আৰম্ভ কৰিছে আৰু সেই যাত্ৰাই আহি এইবাৰ আমাৰ সংসদত 2জনকে সাংসদ আমি নিৰ্বাচিত কৰিব পাৰিছোঁ বিহাৰৰ পৰা। আৰু ঝাৰখণ্ডত আমি এইবাৰ 2জন বিধায়কক আমি জিকাইছোঁ। আচ্ছা, বিহাৰত আমাৰ 12জন বিধায়ক আছে আৰু এজন MLC আছে আৰু সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত আমাৰ কাম কাজ আগবাঢ়ি আছে, সংগঠন আছে। আজি এটা সৰ্বভাৰতীয় দল হিচাপে আমি আগবাঢ়িছোঁ। আপোনাৰ জৰিয়তে আমি CPIML লিবাৰেশ্যন সম্পৰ্কে কিছু ধাৰণা আমি গম পালোঁ। আপোনাৰ অৰূপ দা আপোনাৰ যিটো শৈশৱকাল আৰু আপোনাৰ পঢ়া শুনা এইটো সম্পৰ্কে অকণমান পাতনিতে ক'লে আমাৰ শ্ৰোতা দৰ্শক ৰাইজে যথেষ্ট ভাল পাব। নাই, শৈশৱকাল মানে কি, এতিয়া কথা হ'ল যে এই যে শ্ৰমিক আন্দোলনৰ প্ৰতি বা এইসকল মানুহৰ প্ৰতি তেওঁলোকৰ প্ৰতি দায়বদ্ধতা হোৱা বা তেওঁলোকৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰাৰ এই গোটেই প্ৰেৰণাটো পাইছিলোঁ মই মোৰ দেউতাৰ পৰা পাইছিলোঁ। হয়, মোৰ দেউতা আছিলে গড়কাপ্তানি যি মাষ্টাৰুল শ্ৰমিক আছিল সেই ইউনিয়নৰ সম্পাদক হিচাপে দায়িত্ব লৈ আছে। আচ্ছা, আৰু সেই দায়িত্ব লৈ দেউতাই নিজৰ প্ৰমোশ্যনো লোৱা নাছিলে কাৰণ সদায় ইঞ্জিনিয়াৰ বা এডমিনিষ্ট্ৰেটিভ লেভেলত সদায় এটা সংগ্ৰাম থাকে। তেওঁলোকৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ চাকৰি স্থায়ীকৰণৰ ক্ষেত্ৰত, মজুৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকে কাম কাজ কৰোঁতে আহত নিহত হৈছিল, বৰ্জ্যপাত পৰি মৰিছিল, কোনোবা আহত হৈছিল। এওঁলোকৰ হৈ তেওঁলোকৰ কম্পেনচেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ সংগ্ৰাম কৰা দেখিছিলোঁ।
বা দেখা পাইছিলোঁ যে তেতিয়া আমাৰ ৰাজধানী যেতিয়া শ্বিলঙত আছিল দেউতা প্ৰায় শ্বিলং গৈছিল সেইখিনি সময়ত শ্বিলং গৈছিলে দেৱকান্ত বৰুৱা তেখেতলোকৰ লগতো কথা বতৰা হৈছিলে বা দেউতাৰ কিছু তৰ্কযুদ্ধ হৈছিলে এইবিলাক কথা আমি শুনিছিলোঁ আৰু সেই শ্ৰমিকসকলে যেতিয়া তেওঁলোকৰ প্ৰাপ্যটো যেতিয়া দেউতাই লৈ আহিছিল বা তেওঁলোকে পাইছিলে চাকৰি স্থায়ীকৰণে হওক কম্পেনচেশ্যনে হওক তেতিয়া তেওঁলোকে যিটো মৰম আদৰ আমাক কৰিছিল সেই কথাটো মোৰ ভিতৰত বহুত ক্ৰিয়াৰ সৃষ্টি কৰে আৰু পৰৱৰ্তী পৰ্যায়ত মই কমিউনিষ্ট আন্দোলনৰ প্ৰতি দুৰ্বল হৈ পৰোঁ যে বিশেষকৈ মোৰ দাদা মোৰ জেঠাইৰ ল'ৰা মুনীন মহন্ত মৰিগাঁৱৰ বিধায়ক আছিল তেওঁ দুবাৰ দাদা কমিউনিষ্ট আন্দোলনৰ লগত জড়িত হৈছিল তেতিয়াও মই দেখিছিলোঁ যে তেওঁলোকৰ লগত কেনেকৈ সাধাৰণ মানুহৰ কাম কৰিছিল দাদাই সকলো শিক্ষা দীক্ষা পৰা চাকৰিৰ পৰা লোভনীয় চাকৰি নিজে ত্যাগ কৰি কেনেকৈ কমিউনিষ্ট আন্দোলনৰ লগত জড়িত হৈছিল এই গোটেই বিষয়বস্তুবিলাকে এটা মোৰ ভিতৰত শৈশৱকালত প্ৰভাৱ পেলাইছিল তাতে আপোনাৰ পঢ়া শুনা বা অন্যান্য মানে শিক্ষাগত মানে আপুনি কিমানখিনিলৈকে কৰিলে মই আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিলোঁ আৰু নগাঁও আইন মহাবিদ্যালয়ৰ মই ছাত্ৰ আছিলোঁ নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থকা সেইখিনি সময়ত মই সক্ৰিয়ভাৱে সংগঠনৰ লগত পাৰ্টীৰ লগত মই তেতিয়া জড়িত হৈছিলোঁ আৰু সেইখিনি সময়ত পাৰ্টীয়ে এটা আহ্বান জনাইছিল যে পাৰ্টীৰ সৰ্বক্ষণৰ কৰ্মীৰ প্ৰয়োজন আছে আৰু সৰ্বক্ষণৰ কৰ্মী হিচাপে লাগে মানে সৰ্বক্ষণৰ কৰ্মী মানে ফুল টাইম আপুনি মানে ফুল টাইম মই পাৰ্টীৰ কাৰণে দিব লাগে আৰু মই তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ আৰু সিদ্ধান্ত লৈ মই সক্ৰিয়ভাৱে ৰাজনীতিত নামো আৰু মোৰ শিক্ষা জীৱনটো মই তাতেই পৰিসমাপ্তি ঘটিছে আৰু আপোনাৰ পাৰিবাৰিক জীৱন সম্পৰ্কে মোৰ পাৰিবাৰিক জীৱন সম্পৰ্কে মোৰ পত্নী আছে তেওঁ এই দলৰ কাম কাজৰ লগত জড়িত সংগঠনৰ লগত জড়িত বিশেষকৈ আমাৰ যিটো মহিলা সংগঠন আছে তাৰ লগত তেওঁ জড়িত হৈ আছে মোৰ এজনী ছোৱালী আছে তাই এইবাৰ দ্বাদশমান শ্ৰেণীৰ ছাত্ৰী এইখিনি হৈছে মোৰ পৰিয়াল আৰু আমি সকলোৱে কমিউনিষ্ট পাৰ্টীৰ লগত জড়িত আচ্ছা এতিয়া আপুনি ধৰক আপুনি ক'লে যে বাও আন্দোলনৰ লগত আপুনি শৈশৱকালৰ পৰা আপুনি যিহেতু মানে প্ৰেৰণা পালে দেউতাৰ পৰা তাৰপিছত আপুনি ফুল টাইম হিচাপে জইন কৰিলে কিমান চনত পাৰ্টীত জইন কৰিলে বুলি ক'লে মই 1989 চনত মই তেতিয়াতো সেই সময়তো আমাৰ ধৰক ভাৰতীয় জাতীয় কংগ্ৰেছ অসম গণ পৰিষদো আছিল নহয় তাৰোপৰি অন্যান্য ৰাজনৈতিক দলবিলাকৰ প্ৰতি আকৰ্ষিত নহয় আপুনি যে বামপন্থীৰ প্ৰতি আকৰ্ষিত হ'ল তাৰ দেউতাৰ পৰাতো আপুনি প্ৰেৰণা পালে বুজিছে বা এনেকুৱা ধৰণৰ কিবা আৰু বিশেষ কাৰণ আছে নেকি যে যাৰ কাৰণে আপুনি বাও আন্দোলনৰ ক্ষেত্ৰত মানে বাওঁপন্থী দলত আপুনি যোগদান কৰিলে নাই বাওঁপন্থী আন্দোলনত যোগদান বাওঁপন্থাটো হৈছে এটা মতাদৰ্শ যি মতাদৰ্শই সমাজৰ আটাইতকৈ গৰিষ্ঠ সংখ্যাগৰিষ্ঠ যি দুখীয়া দৰিদ্ৰ কৃষক শ্ৰমিক শ্ৰেণীৰ হৈ কাম কৰে মাত মাতে তেওঁলোকৰ অধিকাৰৰ হৈ কথা কয় এই প্ৰশ্নটো সদায় মোৰ ভিতৰত ক্ৰিয়া কৰিছিল আৰু তেওঁলোকৰ যিটো আৰ্তনাদ তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰশ্নত তেওঁলোক জীয়াই থকাৰ প্ৰশ্নত বা তেওঁলোকৰ যিটো সৰলতা এই সৰলতাক সুযোগ লৈ যেতিয়া শাসক শ্ৰেণীয়ে বা সেই ধৰণৰ লোকসকলে তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰিছিল ইয়াৰ বিৰুদ্ধে মোৰ ভিতৰত এটা প্ৰতিবাদী সত্তা আছিলে যি সত্তাটোৰ প্ৰেৰণা মই কৈছোঁ মোৰ দেউতাৰ পৰা পাইছোঁ পৰৱৰ্তী কমিউনিষ্ট নেতা মুনীন মহন্ত মোৰ দাদাৰ পৰা পাইছোঁ এইবিলাকৰ পৰা পাইছোঁ তাৰ পৰৱৰ্তী মোৰ ভিতৰত এইটো কথা এইকাৰণে বেছি ক্ষোভিত হৈছিল যে অসম আন্দোলনৰ সময়ত যেতিয়া কমিউনিষ্ট নেতাসকলৰ ওপৰত যিটো আক্ৰমণ নামিছিল আৰু সেইখিনি সময়ত আমি দেখিছোঁ যে প্ৰায়বিলাক কমিউনিষ্ট যিসকল কৰ্মী আছে নেতা আছে তেওঁলোক কিন্তু বহু শিক্ষিত পণ্ডিত লোক আছে আচ্ছা দাদা মোক এইখিনিতে এটা কথা আপুনি অলপ বুজাই ক'ব নেকি যে অসম আন্দোলনৰ সময়ত প্ৰায় বাওঁপন্থীসকলৰ ওপৰত আক্ৰমণ হোৱা কথাটো আমি শুনা পাইছোঁ বা আমি পঢ়িবলৈও পাইছোঁ যে এইটো সময়ত কিয় তেনেকুৱা ধৰণৰ আক্ৰমণ হৈছিল সংঘাতটো ক'ত আছিল ইয়াত নাই মোৰ যিটো ব্যক্তিগত মতামত এইটো মোৰ ব্যক্তিগত মতামত তে অসম আন্দোলনটো আছিলে প্ৰথম আহিছিল যে বহিষ্কাৰ তাৰপিছত আহি গ'ল বিদেশী বহিষ্কাৰ এই আন্দোলনটো
দেখা গৈছিল যে আন্দোলনটো মূলতঃ দুটা শক্তিৰ ওপৰত তাৰ আক্ৰমণ কেন্দ্ৰীভূত হৈছিল এটা হৈছিল আমাৰ বাংলাভাষী মুছলমানসকলৰ ওপৰত আৰু আনটো হৈছিল কমিউনিষ্টসকলৰ ওপৰত এই আন্দোলনটোৰ ভিতৰত আজি যি RSS আছে এই RSS কিন্তু তাৰ ভিতৰত সক্ৰিয় হৈ আছে আচ্ছা কাৰণ কমিউনিষ্টসকলক দমন কৰাটোই সেইখিনি সময় এটা কথা আছিলে হয় কাৰণ ঠিক অসম আন্দোলনৰ আগে আগে অসমত অসম এছেম্বলিত কমিউনিষ্টৰ এটা বৃহৎ শক্তি আছিল আচ্ছা আচ্ছা হয় যি শক্তিটোৱে কৃষকসকলৰ ভূমিৰ প্ৰশ্নত দৰিদ্ৰ লোকসকলৰ জীৱন জীৱিকাৰ প্ৰশ্নত সকলোবিলাক প্ৰশ্নত তেওঁলোকে যি ধৰণে আন্দোলনটো আগবঢ়াইছিল বা সেইখিনি সময়ত যিটো খাদ্য আন্দোলন হৈছিল তাত যিটো তেওঁলোকৰ শক্তিশালী ভূমিকা নেতৃত্ব আছিল হয় এই সকলোবিলাকৰ বিৰুদ্ধে কিন্তু এটা যুদ্ধবন্ধন হৈছিল ভিতৰত যাৰ কাৰণে কমিউনিষ্টক এটা আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল হয় আৰু আনহাতে বাংলাদেশী প্ৰশ্নটো তেতিয়া এটা জনপ্ৰিয়তা কমিউনিষ্ট মানে বাওঁপন্থী ধাৰাৰ লগত জড়িত যথেষ্ট সংখ্যক মানুহক তেতিয়া অত্যাচাৰ কৰা হৈছিল হত্যাও কৰা হৈছিল হয় কিমান সংখ্যক মানুহক এটা সংখ্যাগত ফালৰ পৰা কিবা ক'ব পাৰিব নেকি আপুনি সেইটো ঠিক মই আপোনাকে এই মুহূৰ্তত স্পেচিফিক ক'ব নোৱাৰিম কিন্তু যথেষ্ট সংখ্যক আপুনি পাব মানে হত্যা কৰা হৈছে নগাঁৱতে যথেষ্ট আছে আমাৰ ননৈ অঞ্চলত আছে বা মোৰ নিজৰ হাতীচুং অঞ্চলতো হৈছিল মাৰা নাছিলে আক্ৰমণ হৈছিলে মই তেনেকৈ দেখি পাইছিলোঁ বা আমাৰ তেতিয়া নগাঁও কলেজৰ কেমেষ্ট্ৰিৰ প্ৰফেচাৰ মুনীন মহন্ত তেওঁৰ ওপৰত যথেষ্ট আক্ৰমণ হৈছিল মৃত্যুৰ মুখৰ পৰা তেওঁ বাচিছে দৈনন্দিন আমাৰ ওচৰত খবৰ আছিলে এইবিলাক দেখিছিলোঁ মোৰ দাদাৰ ওপৰত আক্ৰমণ হৈছিল হয় হয় এইবিলাক আমি দেখিছিলোঁ সেইখিনি সময়ত পাইছিলোঁ আপোনাৰ ওপৰত মানে আলফাইও আক্ৰমণ কৰিছিল কিয় কৰিছিল আলফাৰ লগত কি সংঘাত আপোনাৰ নাই সেইখিনি সময়ত আলফাৰ লগত সংঘাত মানে কি আমি যিটো অঞ্চলত কাম কৰিছিলোঁ বিশেষকৈ মোৰ ঘৰ হৈছে কুজিদা হয় হাতীচুং আৰু এইটো হৈছে গোটেই এটা অসমীয়া অধিকৃত মূল খুঁটিৰ অধিকৃত অঞ্চল হয় হয় এই অঞ্চলটোত AGP আছে মূলতঃ ছাত্ৰ সন্থা আছে আৰু আলফাৰ বিৰাট এটা শক্তি আছে আৰু ঠিক সেইখিনি সময়তে আমাৰো IPF-ৰ নামত বৃহৎ সংখ্যক যুৱ ছাত্ৰ কিন্তু আমাৰ লগত জড়িত হৈ পৰিছে আচ্ছা গতিকে দুটা শক্তি এফালে বিৰাট সক্ৰিয়ভাৱে আছে আলফা আৰু আনফালে সক্ৰিয়ভাৱে আছোঁ আমি হয় আৰু আমাৰ পাৰ্টিৰ আমি তেতিয়া ইণ্ডিয়ান পিপুলছ ফ্ৰণ্টৰ নামত কাম কৰিছিলোঁ হয় গতিকে সেইখিনি সময়ত AGP যি ৰাজনৈতিক শক্তি আছে তেওঁলোক এটা কিন্তু শংকিত হৈছিল যাৰ ফলশ্ৰুতি হিচাপে আমাৰ ওপৰত এই আক্ৰমণটো নমোৱা হৈছিল আমাৰ বহু কেডাৰৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিল বহু কেডাৰ পলাই থাকিবলগীয়া হৈছিল আনকি ময়ো প্ৰায় 5 মাহ 6 মাহ ধৰি আঁতৰত থাকিব লগা হৈছিল বা মোৰ গোপনে থাকিব লগা হৈছিলে মোৰ ওপৰতো বিৰাট আক্ৰমণ নামিছিল এক অৰ্থত মৃত্যুৰ মুখৰ পৰা বাচি অহা নিচিনা হৈছিল এইটোৱে আছিলে সেইখিনি সময়ৰ পৰিৱেশ হয় আপোনাৰ সদৰ থানাৰ ভিতৰত আৰক্ষীৰ দ্বাৰা আপুনি নিৰ্যাতিত হৈছিল নেকি সদৰ থানাৰ ভিতৰত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত মানে কি মই ঠিক চনটো পাহৰিছোঁ মানে আলফাৰ দ্বাৰা জাজৰি থানা এম্বুছ হৈছিল আচ্ছা এম্বুছৰ ইয়াতে গাঁৱৰ বহুত ল'ৰা লৈ আহে তেওঁলোকৰ লগতে মোকো লৈ আহি দুদিন 3 দিনৰ সকলোবিলাক এৰিকে বাচক বনীয়া কেইজনমানক ৰাখি এৰি দিয়ে তাৰ ভিতৰত মোকো তেওঁলোকে ৰাখে ৰাখি তেওঁলোকে বাৰে বাৰে মোক এটা কথা ক'ব বিচাৰে যে যিহেতু IPF-ৰ পিছফালে CPIML পাৰ্টি আছে আৰু তেতিয়া তেওঁলোকে CPIML-ক নক্সাল বুলি কয় বা আমাৰ হাতত বন্দুক বাৰুদ এইবিলাক কাৰবাৰ চলে বুলি তেওঁলোকে ভাবে কিন্তু আমি যে ইতিমধ্যে এটা গণ লাইন লৈ গণ আন্দোলনটোক আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ এই কথাটো বহু ক্ষেত্ৰত তেওঁলোকে প্ৰতীয়মান হোৱা নাছিলে গতিকে কিছু ইনফৰমেশ্যন আছিলে যে অৰূপ মহন্ত এইবিলাকৰ লগত জড়িত হৈ আছে যাৰ কাৰণে মোক প্ৰায় 8 দিন 9 দিন কি মোক তেওঁলোকে সদৰ থানাৰ লকআপত ৰাখিছিল আৰু সেই লকআপত ৰখাৰ সময়ত মই তেতিয়া আছিলোঁ
ADB কলেজ ষ্টুডেণ্ট ছাত্ৰসকলৰ বিৰাট আন্দোলন হৈছিল নগাঁও জিলা বন্ধ হৈছিল সেই নগাঁও জিলা বন্ধ হওঁতে ট্ৰেজাৰীৰ 4জন অফিচাৰক ছাছপেণ্ড কৰিছিলে এনেকুৱা এটা আন্দোলনৰ ফলশ্ৰুতিত মোক পুলিচ প্ৰশাসনে মুক্তি দিবলৈ বাধ্য হয় 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 আপুনি ৰাজনৈতিক দায়িত্ব লোৱাৰ আগতে আৰু কিবা অন্যান্য দায়িত্বটো আছিল নেকি মই এই ৰাজনৈতিক দায়িত্ব লোৱাৰ আগত বিশেষকৈ মই আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় যেতিয়া পঢ়ি আছিলোঁ তেতিয়া চৌহদৰ যিটো গণতন্ত্ৰ কলেজ চৌহদৰ যিটো গণতন্ত্ৰ বা কলেজ চৌহদৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ যিখিনি অভাৱ সমস্যাবিলাক পুথিভঁৰাল প্ৰস্ৰাৱগাৰ চাইকেল ষ্টেণ্ড এই বিষয়বিলাক লৈ আৰু বিশেষকৈ এই ছাত্ৰ ইউনিয়নৰ ভিতৰত তেওঁলোকে বছৰেকীয়া যিটো হিচাপ দাখিল কৰিব লাগে সাধাৰণ সভা পাতিবলৈ এইবিলাকত বিৰাট খেলি মেলি আছিল বা তেওঁলোকে নিজ ইচ্ছাত কৰিছিল ইয়াৰ বিৰুদ্ধে এটা ছাত্ৰ সমাজক সংগঠিত কৰা আৰু সেইখিনি সময়ত মই নিজেও ছাত্ৰ সংগ্ৰাম সমিতি নামত অসমত এটা সংগঠনৰ মই সাধাৰণ সম্পাদক কৰ দায়িত্বত আছিলোঁ আৰু ADB কলেজৰ ভিতৰত মই এই কামটো কৰিছিলোঁ কৰাত মই আছুৰ ৰোষত পৰিছিলোঁ আছুৰ ৰোষত পৰাৰ কাৰণে মোক তেওঁলোকে বহু সময়ত আক্ৰমণ কৰিছিল আৰু শেষ আক্ৰমণটো তেওঁলোকে কৈছিল যে নিৰ্বাচন আমি খেলিছিলোঁ ছাত্ৰ ইউনিয়ন নিৰ্বাচন সেই নিৰ্বাচন যেতিয়া মই সাধাৰণ সভা কৰি থাকোঁতে সাধাৰণ সভাৰ মাজৰ পৰা মোক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ যি ছাত্ৰ ইউনিয়নৰ যিটো কাৰ্যালয় তালৈ টানি নি পেলাই তাত দুৱাৰ বন্ধ কৰি মোক মাৰপিট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল কিন্তু বিক্ষুব্ধ ছাত্ৰই গোটেই ইউনিয়নৰ ঘৰৰ দুৱাৰ খিৰিকী তেওঁলোকে অনিষ্ট কৰিছিল অনিষ্ট হৈ মোক তাৰ পৰা তেওঁলোকে উলিয়াই আনিছিল আৰু আমি যেতিয়ালৈ কলেজত আছিল তেতিয়া ছাত্ৰ সন্থাৰ সেই কাৰ্যালয়ত যিটো তেওঁলোকৰ চিম্বল থকা যিটো হেৰি আছিলে ফলক আছিল সেই ফলকটো এৰুৱাই দি পেলাই তাত আনন্দৰাম ঢেকিয়াল ফুকন ছাত্ৰ ইউনিয়নৰ কাৰ্যালয় বুলিহে লিখা হৈছিল আছুৰ কাৰ্যালয় তাত নাছিল কিন্তু আচ্ছা 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 মই এইখিনিতে এটা কথালৈ আহোঁ যে আপুনি মূলতঃ ছাত্ৰ অৱস্থাৰ পৰাই আচলতে মানে সংগঠিত কৰা আৰু মানে আপোনাৰ মানে প্ৰতিবাদী সত্তা আপোনাৰ মাজত মানে প্ৰস্ফুটিত তেতিয়াৰ পৰাই হৈ আহিছে আৰু আপুনি আচলতে এজন মানে প্ৰতিবাদী নেতা হিচাপে মানে অনুভৱ হয় আপোনাৰ এই মানে কথাখিনি শুনাৰ পাছত এতিয়া মই এটা বেলেগ এটা প্ৰসংগলৈ আহিছোঁ দাদা ধৰক বৰ্তমান আমাৰ যি BJP গভৰ্ণমেণ্ট চলি আছে আৰু বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে তেওঁলোকৰ আনুষংগিক যথেষ্ট দল সংগঠন বা RSS অন্যান্যসকল আছে তেখেতসকলে যেনেকুৱা ধৰণৰ এটা মানে পলিটিকেল প্ৰেক্টিছ ইয়াত আৰম্ভ কৰিছে সেই প্ৰেক্টিছটো যিটো মানে চলাই আছে তেওঁলোকে সেই যি কাৰ্যাৱলী সম্পৰ্কে আপুনি সন্তুষ্ট নে বাৰু নহয় এতিয়াতো BJP মানে RSSৰ দৰ্শনতে BJP চৰকাৰ ইয়াত হৈছে এতিয়া কথা হ'ল যে এই BJPক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি যিটো কাৰ্যপন্থা বা যিটো কৰ্মসূচী ল'ব লাগে ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ যে এইটো আমি এতিয়াও বিফল মানে বা আমাৰ বিৰোধী দল এতিয়াও কাৰ্যকলাপত মই বৰ সন্তুষ্ট নহওঁ কাৰণ এইকাৰণে মই সন্তুষ্ট নহওঁ যে আপুনি যদি চায় তেতিয়াহ'লে দেখা পাব যে সকলো শাসকীয় দলে সদায় সমাজৰ গৰিষ্ঠ সংখ্যক যি মানুহ অৰ্থাৎ খাটি খোৱা মানুহ শ্ৰমিক কৃষক নিবনুৱা যুৱক নিপীড়িত মানুহ এইসকলৰ ভোট লৈ কিন্তু চৰকাৰ গঠন কৰি আছে আৰু BJP আজি সেই একেই সেইখিনিকে লৈ চৰকাৰ গঠন কৰিছে আৰু সেই মানুহখিনিক আজি কি কৰিছে যে হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰৰ দয়াত তেওঁলোক চলি থকা এটা ৰাস্তা লৈ গৈছে এফালে হিন্দুত্ববাদৰ এটা মতাদৰ্শ হিন্দু ৰাষ্ট্ৰ গঠনৰ এটা মতাদৰ্শ লৈ আহিছে আৰু আনফালে এই দৰিদ্ৰ দুখীয়া যি গৰিষ্ঠ সংখ্যক ৰাইজক তেওঁলোকৰ নিৰ্ভৰশীল কৰি তুলিছে আৰু ধৰ্মৰ নামত জাতিৰ নামত তেওঁলোক বিভাজন কৰি ৰাখিছে এই যে বিভিন্ন ডাইমেনশ্যনত সমাজখনক বিভাজিত কৰি সেই গৰিষ্ঠ সংখ্যক লোকক লৈ যি ধৰণে BJP আগবাঢ়িছে তাৰ বিপৰীতে এই লোকসকলক ঐক্যবদ্ধ কৰি তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰশ্নত বা আজি যিটো সংকটাপন্ন অৱস্থা এই সংকটাপন্ন অৱস্থাটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাধাৰণ মানুহক যিবিলাক প্ৰতিশ্ৰুতি দি আহিছে যি প্ৰতিশ্ৰুতি আজিও ৰক্ষা কৰিব পৰা নাই হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে ঋণৰ বিনিময়ত আমাৰ ওপৰত
বোজা বাঢ়িছে, বয় বস্তু বিৰাট বৃদ্ধি হৈছে, মূল্য বৃদ্ধি হৈছে, ক্ৰয় ক্ষমতা কমি গৈছে, এই প্ৰশ্নটোক লৈ জনসাধাৰণক সংগঠিত কৰা, তেওঁলোকৰ অধিকাৰৰ প্ৰশ্নত আগুৱাই লৈ যোৱা ক্ষেত্ৰত যিটো এটা ৰাজনৈতিক ঐক্য, যিটো এটা ডাঙৰ আন্দোলনৰ ফালে আগবাঢ়ি যাব লগা আছিলে, এই আন্দোলনটো বা সকলো সময়ত আজি অসমৰ ৰাজপথত এটা আন্দোলনৰ সদায় এটা আৱাজ থাকিব লাগিছিল, সেই আৱাজটো কিন্তু আজি নাই। এইখিনিতে এটা কথা কওঁ যে যিটো আপোনাৰ আন্দোলনৰ পোষকতা হয়, প্ৰতিবাদৰ পোষকতা আছে, কাৰণ যথেষ্ট সংখ্যক আমাৰ ইয়াত বিষয়বস্তু আছে, তাৰ ওপৰত প্ৰতিবাদ হ'ব লাগে, সেইমতে হোৱা নাই। কিন্তু আমি যদি চাওঁ যে আমাৰ অসমততো যথেষ্ট আন্দোলন হৈছে, যথেষ্ট প্ৰতিবাদ ইয়াৰ আগতেও হৈছে। আমাৰ বহুতো ভাল ভাল ব্ৰেইন থকা ডেকা ল'ৰাবিলাক মৰিছেও, এই আন্দোলনৰ নামতেই কওক বা প্ৰতিবাদৰ নামতেই কওক। গতিকে প্ৰতিবাদৰ নামত প্ৰতিবাদৰ মানে কৰি যোৱাটো আপুনি কেনেকুৱা ধৰণৰ বুলি ভাবে? এইটো মানে নাই কি ক'ব? এটা কথা অৱশ্যে আপুনি কৈছে যে মানে বৰ্তমান সময়ত যিটো প্ৰেক্টিছ তাৰ বিপৰীতে এটা শক্তি মানে তৈয়াৰ হোৱা নাই আমাৰ ইয়াত। নাই, এটা কথা হৈছে যে প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰাৰ কথাটো মই ক'ব বিচৰা নাই। হয়, প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰিব আন্দোলন কৰিতো অসমে বহুত হেৰুৱাইছোঁ, আমাৰতো অসমীয়া জাতিটোৱে বহুত হেৰুৱাইছে। আজি যদি আপুনি আলফা আন্দোলনৰ কথা কয়, আজি বৰ্তমান কি অৱস্থাত আছে আপুনি দেখিছে। আলফাৰ নামত কিমান ল'ৰা আমাৰ মৰিলে, ভাল হওক বেয়া হওক, আমাৰ মানে ইছ্যু তেওঁলোকক ভাল হওক বেয়া হওক, বহুত ল'ৰাটো আমাৰ মৰিলে, সেই আন্দোলনৰ নামতেই মৰিলে। আৰু এতিয়া ধৰক মানে আপুনি মানে কি ভাবে এই সম্পৰ্কে? নাই, মই আপোনাক এই কথাটোহে ক'ব বিচাৰোঁ যে আজি আন্দোলনৰ নামত আন্দোলনটো নহয়, এটা আন্দোলন সঠিক দিশত আগুৱাই লৈ যোৱা আন্দোলন এটা আমাক লাগিব। তে সঠিক দিশত যিটো আন্দোলন আমি আগুৱাই লৈ যাম, এই ক্ষেত্ৰত মানুহৰ জীৱন জীৱিকাৰ প্ৰশ্নটো হৈছে ডাঙৰ কথা। হয়, সেইটো বেছিক কথা, মূল কথা। দেশপ্ৰেম মানে আপুনি মাটিখিনি প্ৰেমত পৰাটো নহয়। দেশপ্ৰেম হৈছে যে আপোনাৰ দেশৰ জনগণে, জনসাধাৰণে যাতে সঠিকভাৱে চলিব পাৰে, সঠিকভাৱে আগুৱাই যাব পাৰে। কিন্তু আজি সেই প্ৰশ্নটো ইয়াত কি আন্দোলন আছে আপুনি মোক কওক। আপোনাৰ মতে কেনেকুৱা ধৰণৰ প্ৰেক্টিছ হ'ব লাগে, কেনেকুৱা ধৰণৰ মানে অনুশীলন হ'ব লাগে? মোৰ মতে অনুশীলন এইটোৱেই হ'ব লাগে, যিটো আন্দোলনত কোনো ধৰ্মৰ কথা নাহে, যিটো আন্দোলনত কোনো জাতিৰ কথা নাহে, জনগোষ্ঠীৰ কথা নাহে, সেই আন্দোলন লাগে। সেই আন্দোলন আজি হৈছে ভূমিৰ আন্দোলন হ'ব পাৰে, সেই আন্দোলন হ'ব পাৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন হ'ব পাৰে, সেই আন্দোলন হ'ব পাৰে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ঋণ মুক্তিৰ কথা কৈছিল, এই ঋণ মুক্তি কিয় দিব পৰা নাই এতিয়ালৈ, সেই আন্দোলন হ'ব পাৰে। মহিলাসকলৰ ঋণ মুক্তিৰ ক্ষেত্ৰত আজি মহিলাসকলক 10,000কে টকা দিম বুলি কৈছিল অমৃত বৃক্ষলৈ, সেই টকা আজি কিয় দিব পৰা নাই। এই যিবিলাক মূল কথা আছে, আজি ভূমিৰ পট্টা কিয় দিব পৰা নাই। আজি কাৰ্বি আংলঙত যি 18,000 বিঘা মাটি আজি দিয়াৰ কাৰণে প্ৰস্তুতি চলি আছে, APDSLক যিটো মাটি দি দিছে সৌৰ হেৰিয়াৰ নামত, প্ৰকল্প গঠন কৰাৰ নামত, আজি তাৰ বিৰুদ্ধে কিয় প্ৰতিবাদ হ'ব পৰা নাই। আজি মিকিৰ বামুণী আজি আন্দোলন চলি আছে, সেই আন্দোলন আমি সকলো ঐক্যবদ্ধ হৈ সেই মানুহখিনিৰ কাৰণে কিয় আগবাঢ়িব পৰা নাই। নহয়, চৰকাৰে ক'ব যে এইবিলাক নকৰিলে প্ৰগতি ক'ৰ পৰা হ'ব। প্ৰগতি অৰ্থটো কেতিয়াও বুলডোজাৰ হ'ব নোৱাৰে। প্ৰগতি অৰ্থটো কেতিয়াও এচাম মানুহক ভূমিহীন দৰিদ্ৰলৈ ৰূপান্তৰ কৰি তেওঁলোকৰ সকলো সা সম্পত্তি কাঢ়ি লৈ পেলাই উন্নতি হ'ব নোৱাৰে। নিশ্চয়। আজি আপুনি মন কৰক যে অসমৰ কৃষিক্ষেত্ৰ, কৃষিভূমি সোণোৱাল চৰকাৰৰ দিনত 1,50,000 কৃষিভূমি অকৃষিভূমিলৈ ৰূপান্তৰ হ'ল। তাৰ যুক্তিটো কি আছিল? তাৰ কথাটো আছিল যে তেওঁলোকে লেণ্ড বেংক বনাইছে আৰু 2020 চনৰ যিটো ভূমিনীতি গ্ৰহণ কৰিলে যে আত্মনিৰ্ভৰশীল অসমৰ নামত কোনো শ্ৰেণী পৰিৱৰ্তন নোহোৱাকৈ কৃষিভূমি অকৃষিভূমিলৈ ৰূপান্তৰ হ'ব পাৰে। আজি অকৃষিভূমিলৈ ৰূপান্তৰ হ'ল। সেইবিলাক মাটি আজি কাৰ ওচৰত গৈছে? বৃহৎ বনিয়াৰ ওচৰত গৈছে, কাৰোবাৰ ওচৰত গৈছে। গতিকে দুই ধৰণে মানুহ আজি ক্ষতিগ্ৰস্ত হৈছে ভূমিৰ পৰা। এক ধৰণে যে চৰকাৰী ভূমিত বাস কৰি থকা মানুহখিনিক আজি উচ্ছেদ কৰিছে, আৰু আনফালে হৈছে যিসকল মানুহে দুখ আৰু দাৰিদ্ৰতাত আছে,
আজি তেওঁলোকৰ ভূমি বনিয়াৰ হাতত এৰি দিব বাধ্য হৈছে হয় হয় এতিয়া এটা কথা হ'ল আপুনি কৈছে যে এইখিনি ছাবজেক্টৰ ওপৰত হ'ব লাগে প্ৰতিবাদ হয় আপুনি কোৱা কথাটো একেবাৰে সঁচা কথা যে ধৰ্মীয় কথাবিলাকত আমি লাগি নাথাকি আমাৰ যিবিলাক মূল সমস্যা আছে সেইবিলাকৰ ওপৰত আমাৰ প্ৰতিবাদ আৰু সেইবিলাকৰ ওপৰত ৰাজনীতি হোৱা উচিত আছিল কিন্তু এইটোৰ ক্ষেত্ৰত যেনেকৈ এটা কথা থাকে যে মেকুৰীৰ ডিঙিত টিলিঙা কোনে আৰিব যে আপুনি এটা ৰাজনীতি দলৰ এজন সক্ৰিয় কৰ্মী বৰ্তমান আৰু তেনেকুৱা নিচিনা অসমত প্ৰায়কেইটা যিমানখিনি ৰাজনীতি দল আছে সেই ৰাজনীতি দল মানে বিৰোধী ৰাজনৈতিক শক্তি বিৰোধী ৰাজনৈতিক শক্তিবিলাকৰে কাম হ'ব লাগিছিল একেসকল আপুনি কোৱা ছাবজেক্টবিলাকৰ ওপৰত কাম কৰা জনসাধাৰণক এৱাৰনেছ কৰা একত্ৰিত কৰা নহয় জানো তে এইটো ক্ষেত্ৰত আপুনি কি ক'ব যে বিৰোধী দলৰ এনে চৰম বিফলতা আৰু কেৱল ক্ষমতাকেন্দ্ৰিক যিটো মানে এইটোৱে জানো এটা ডাঙৰ অপৰাধ হোৱা নাই জানো গণতন্ত্ৰত যদি বিৰোধীয়ে নাথাকে নাই এতিয়াতো কথা হৈছে যে আমি আমাৰ যিটো ঐক্য এই ঐক্য আমি ক্ষমতাকেন্দ্ৰিক ঐক্য নহয় আমি এখোজ পিছুৱাই আহিব লাগিব প্ৰয়োজন সাপেক্ষে আমি এখোজ পিছুৱাই আহিব লাগিব এখোজ আমি পিছুৱাই আহিম কাৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত এখোজ পিছুৱাই আহিব লাগিব আমি জনগণৰ স্বাৰ্থত কোনখিনি জনসাধাৰণ যিখিনি আমাৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণ যি হৈছে মূল চালিকা শক্তি যি শক্তিয়ে দেশকো পৰিচালনা কৰিছে আৰু সংসদীয় ব্যৱস্থাটোকো পৰিচালিত কৰিছে আৰু সেইখিনি মানুহ হৈছে অশিক্ষিত অৰ্ধশিক্ষিত আৰু শ্ৰমজীৱী মানুহ অভাৱী মানুহ হয় দ্বিতীয় কথাটো হৈছে যে আপুনি এবাৰ কিহৰ সংকটত এবাৰ আমাৰ সংবিধান সংকটত পৰিছে এবাৰ আমাৰ গণতন্ত্ৰ সংকটত পৰিছে আপুনি কবিতা লিখিলেও জেলত যাব লাগিব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যদি টানকৈ এষাৰ কথা মই ইয়াতো কওঁ কাইলৈও হৈছে মোৰ ওপৰত কেছ হ'ব মই হয়তো জেলত যাবলগীয়া হ'ব পাৰে গণতন্ত্ৰ আজি সংকটত আছে আৰু ধৰ্ম নিৰপেক্ষতা আজি সংকটত আছে আজি নিৰ্দিষ্ট এটা সম্প্ৰদায় মুছলমান সম্প্ৰদায়ৰ ওপৰত আপোনাৰ বাৰম্বাৰ আক্ৰমণ নামি আছে গতিকে এই যিটো আমি দেখিছোঁ যে হিন্দু সাম্প্ৰদায়িক শক্তিবিলাক বা যিটো ফেচিবাদ তেওঁলোকে লৈ আহিছে আৰু এটা সম্প্ৰদায়ৰ ওপৰত সদায় আক্ৰমণ চলাই আহিছে আনকি এইবাৰ সেই সম্প্ৰদায়টোৰ যি সম্পত্তি আছিল ৱাকাফ ইয়াৰ ওপৰতো আইন জাৰি কৰিছে সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিছে বুলিহে হয় আজি এই বিৰোধবিলাক লৈ যেনে আমি আগুৱাব পাৰিম আমিতো এইখন দেশৰে জনসাধাৰণ গতিকে আমি এইখন দেশৰ জনসাধাৰণ যেতিয়া এইখন দেশৰ জনসাধাৰণে আমি এই দেশখনকেই আমি আগুৱাই লৈ যাব লাগিব প্ৰগতিত গতিকে এই প্ৰগতি যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ আগবাঢ়িব এতিয়া আপুনি কোৱা কথা ঠিকেই কৈছে যে আপুনি কোৱা কথাখিনি ঠিক আছে কিন্তু কথা আছে যিবিলাক বিৰোধী শক্তিৰ যিটো এতিয়া বাতাবৰণ হ'ব লাগিছিল পলিটিকেল প্ৰেক্টিছ হ'ব লাগিছিল তেওঁলোকৰ যিটো হ'ব লাগিছিল সেইটো হৈ আছে জানো সেই আপুনি মোক কওকচোন যে বিৰোধী শক্তিখিনি এতিয়ালৈকে কিয় একগোট হ'ব পৰা নাই আপোনাৰ মতে আমি একদম সাধাৰণ মানুহৰ মনৰ কথাটো নাই এইটো হৈছে কিয় হ'ব পাৰে ইফালে ভাৰতীয় জাতীয় কংগ্ৰেছ আছে ৰাইজৰ দল আছে জাতীয়তাবাদী দলবিলাক আছে আপোনালোকৰ বামপন্থী দলসকল আছে কিয় একগোট হ'ব পৰা নাই কিয় একেলগে একেখন মঞ্চত আপোনালোকে আহিব পৰা নাই আপুনি কোৱাৰ ধৰণে ধৰি ল'লোঁ সংবিধানৰ গণতন্ত্ৰৰ ইমান এক জটিল ক্ষণতো যদি নাহে আৰু কেতিয়া আহিব নহয় এতিয়া নাহে মানে কি এতিয়া মোৰ কথা হৈছে যে আহিবলৈ বাধ্য আহিব লাগিব কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিৱেশ পৰিস্থিতি বা কিবা এটা যে হ'ব কোনো এটা মানে বাতাবৰণ দেখিবলৈ অসমৰ ৰাইজে পোৱা নাই আৰু চৰমভাৱে হতাশগ্ৰস্ত হৈ আপুনি অল্টাৰনেট দল নাই যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীকে দিব লাগিব এতিয়া চাওক মানে আমাৰ কথা এটা দুটা আছে ন এটা আছে মানে দেখি শিকে এটা আছে ঠেকি শিকে গতিকে ঠেকাটো খাব ঠেকাটো খাইছে সময় লাগিব আৰু অলপ তাকে তাৰ পৰা শিকিব হয় নহয় গতিকেতো সদায়তো এনেকৈ আগবাঢ়িব নোৱাৰে আৰু সকলোৰে এটা আগবাঢ়ি যোৱা শেষ বিন্দু থাকে গতিকে বিজেপিও এনেকৈ আপোনাক খাবতো নোৱাৰিব সকলো হয় তেনেকৈ নাটক এখনৰ ক্লাইমেক্স হয় আকৌ হয় সমাপ্ত ঘটে
তেনেকৈ আমি দেখিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছো 15 বছৰ খুব দুৰ্দান্তভাৱে শাসন কৰাৰ পিছত এতিয়াতো প্ৰায় ক্ষমতাত নাই তেনেকুৱা ধৰণৰ হেতু বাৰু থাকিব এতিয়া মোক আপুনি এটা কথা কওকচোন যে অসমৰ যিমানবিলাক ধৰক বাও শক্তি দল আছে ইমানবোৰ বহুধা বিভক্ত কিয় নাই বিভিন্ন ধৰণৰ মতাদৰ্শৰ কথা থাকে বা বিপ্লৱটো কি ধৰণৰ বা বিপ্লৱৰ পথ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকৰে কিছু মত পাৰ্থক্য থাকে সেই মত পাৰ্থক্য থাকিলেও আজি বামপন্থীসকলে বিভিন্ন ইস্যুতে একলগ হৈছে এতিয়া আপুনি অহা 20 মে তাৰিখে এটা সৰ্বভাৰতীয় ষ্ট্ৰাইক ঘোষণা কৰিছে আমি আশা কৰিছোঁ তাত বহু লক্ষ লক্ষ মানুহ সংগঠিত হ'ব আৰু বিজেপি চৰকাৰৰ যিটো শ্ৰমিক বিৰোধী নীতি কৰ্পৰেটপন্থী নীতি যিটো সাম্প্ৰদায়িক যিটো তেওঁলোকৰ ফেচিবাদ ইয়াৰ বিৰুদ্ধে কিন্তু লক্ষ লক্ষ মানুহ কিন্তু ৰাজপথত নামিব গতিকে এই এটা প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াৰ মাজেৰে নিশ্চয় ভাৰতবৰ্ষৰ নহয় আজি আমাৰ কমিউনিষ্টসকল ঐক্যবদ্ধ আমাৰ ভাৰতীয় স্বাধীনতাৰ বহুত বছৰ হৈ গ'ল কিন্তু এই প্ৰক্ৰিয়াটো চলি আছে আৰু কিমান বছৰ চলি থাকিব নাই এইটো ঠিকনা নাই আপুনি কৈছে যে এটা প্ৰক্ৰিয়া চলি আছে নাই এইটোতো আপুনি কৈ দিব পৰা বস্তু নহয় যে আমাৰ সকলোৰে এটা আকাংক্ষা আছে আকাংক্ষা আৰু বাস্তৱতা দুইটাৰ মাজত প্ৰায় সামঞ্জস্যটো কম হয় বা আকাংক্ষা আৰু বাস্তৱতাৰ মাজত দুটা থাকি যায় গতিকে নিশ্চয় সেই বাস্তৱতাৰ ফালে আগবাঢ়ি আছে আমাৰ যিটো আকাংক্ষা সেই আকাংক্ষাৰ বাস্তৱতাৰ ফালে আমি আগবাঢ়ি আছো বিপ্লৱৰ যিটো মূল আপোনাৰ অৰ্থ মানে প্ৰগতি জানো সকলো প্ৰকাৰৰ প্ৰগতিকে নুবুজাব আপোনাৰ মতে নেকি নাই বিপ্লৱ প্ৰগতি মানেতো বিপ্লৱ নহয় বিপ্লৱ হৈছে ব্যৱস্থাটোৰ পৰিৱৰ্তন এতিয়া বিশ্বত দুটা ব্যৱস্থা আছে এটা হৈছে পুঁজিবাদী ব্যৱস্থা আৰু আনটো হৈছে সমাজতান্ত্ৰিক ব্যৱস্থা তো আমি কোনটো ব্যৱস্থাৰ হৈ যুঁজ কৰিছোঁ সমাজতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে আৰু আমাৰ লক্ষ্য সমাজতান্ত্ৰিক ব্যৱস্থা আৰু সাম্যবাদৰ প্ৰতি আমি ফালে ধাবিত গতি কৰিম গতিকে এই যিটো প্ৰগতিৰ কথাটো হৈছে কি এই ব্যৱস্থাৰ মাজতে থাকি অলপ ঠিক ঠাক কৰি ৰিপেয়াৰিং কৰি থকা আৰু পৰিৱৰ্তনটো হৈছে যে আপুনি গোটেই ব্যৱস্থাটোক ভাঙি এটা নতুন ব্যৱস্থা গঢ় দিয়া যেনেকৈ ধৰক আজি গৰিষ্ঠ সংখ্যক মানে সমাজৰ গৰিষ্ঠ সংখ্যক বুলি ক'বলৈ যাওঁতে মই আকৌ কৈ আছোঁ যে সেই দুখীয়া গৰীব নিপীড়িত মানুহখিনি শ্ৰমিক শ্ৰেণী এইসকল মানুহে ভোট দিয়ে তেওঁলোকৰ স্বাৰ্থত চৰকাৰখন বনাবলৈ আৰু চৰকাৰখনে সদায় কাৰ স্বাৰ্থত কাম কৰে চৰকাৰে সদায় বনিয়া আটাইতকৈ সংখ্যালঘু সম্প্ৰদায় সংখ্যালঘুখিনিৰ কামত কাম কৰে এইটোতো ব্যৱস্থা চলি আহিছে গতিকে ইয়াৰ বিপৰীতে যিটো ব্যৱস্থা হ'ব য'ত গৰিষ্ঠ সংখ্যক ৰাইজৰ স্বাৰ্থত ৰাষ্ট্ৰ পৰিচালিত হ'ব সেই ৰাষ্ট্ৰ ব্যৱস্থাটো কাৰণে আমি সংগ্ৰাম কৰিছোঁ সেইটোৱে বিপ্লৱ নহয় সেইটোতো হয় আপোনালোকে কৈছে যে যিহেতু সেই ৰাষ্ট্ৰৰ একেখিনি মানুহেতো এখেতসকলকো ক্ষমতা দিছে যিসকলে কেপিটেলিষ্ট গ্ৰুপৰ হৈ পেলাই কাম কৰি আছে আপুনি কোৱা ধৰণে যে এতিয়া হৈছে কি এইটো খুব এটা মানে কেনেকৈ এই বস্তুটো আপোনালোকে শ্বৰ্ট আউট কৰিব আন্দোলনটো বাৰু মই বুজিছোঁ প্ৰতিবাদী সন্থা বুজিছোঁ এইটোতো যথেষ্ট মানে এটা মানুহৰ পৰা এটা স্বতঃস্ফূৰ্ত আপুনি যেনেকৈ কৈছে যে ঠেকা খাই সেইকে বা স্পেচিফিক আপোনাৰ ধৰক এটা কষ্টদায়ক কায়ম নেৰানেপেৰাকৈ আপুনি ইয়াৰ মাজত লাগি থাকিব লাগিব কাৰণ আমাৰ ভিতৰত পুঁজিবাদে এনেধৰণৰ কেপিটেলিষ্ট গ্ৰুপৰ যিটো আগ্ৰাসন পুঁজিবাদী গ্ৰুপৰ যিটো আগ্ৰাসন হৈছে চব ছাইডৰ ফালৰ পৰা এনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ মানে আপুনি যিখিনি কথা কৈছে সেইখিনি কথা কিদৰে কৃতকাৰ্য হ'ব তাৰ এটা প্ৰেক্টিকেল এটা ভূমিকা এটা কেনেকুৱা ধৰণৰ হ'ব নাই পুঁজিবাদৰ যিটো আগ্ৰাসন পুঁজিবাদৰ যিটো আক্ৰমণ এই পুঁজিবাদৰ আক্ৰমণৰ পৰা মানুহ ওলাই যাবতো ওলাই আহিবতো শেহতীয়াকৈ আপুনি বহুতে পাই আছে বহুতে সমাজতান্ত্ৰিক যেতিয়া কৈছে ছোভিয়েট ৰুছিয়াৰ সমাজতন্ত্ৰ ধ্বংস হৈছে তাৰপিছতো জানো আপোনাৰ ওচৰতে নেপালে জানো ৰাজতন্ত্ৰ ভংগ কৰি সমাজতন্ত্ৰ তাত সৃষ্টি হোৱা নাই আহিছে তাত কমিউনিষ্ট চৰকাৰ হয় শ্ৰীলংকাত আহিছে বহুত ৰাষ্ট্ৰততো আহি আছে নহয় আহিব নোহোৱাৰ কোনো কাৰণ থাকিবই নোৱাৰে সি নিশ্চিত ৰূপত আহিব কিন্তু ই হৈছে এটা কষ্টদায়ক কাম আৰু ই এটা হৈছে ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব ইয়াত কোনো স্বতঃস্ফূৰ্ততাৰ ওপৰত এৰি দিলে নহ'ব ইট ইজ এ কনচিয়াছ এফৰ্ট ৰিভলিউশ্যনটো হৈছে এটা কনচিয়াছ এফৰ্ট গতিকে কনচিয়াছলি আপুনি সেই এফৰ্টটো ল'ব লাগিব আৰু সেই এফৰ্টটো লৈ আপুনি আগবাঢ়িব লাগিব গতিকে পৰিস্থিতি আপোনাৰ ওচৰত আহিব নিশ্চয় আহিব তাৰ কাৰণে আমি আশাবাদী
আৰু পুঁজিবাদে কেতিয়াও মানুহৰ মুক্তি আনিব নোৱাৰে পুঁজিবাদ সদায় হৈছে শোষণ এটা শ্ৰেণীৰ ওপৰত শোষণ চলাইহে তাৰ পুঁজি আনে আৰু সেই পুঁজিৰ ঘনীভূত ৰূপটোৱে আহি সাম্ৰাজ্যবাদৰ ৰূপ লয় হয়তো আপুনি গ্ৰামীণ শ্ৰমিক সন্থাৰ লগত জড়িত হয় এই শ্ৰমজীৱী মানুহৰ কথা বা এই সন্থা বা শ্ৰমিকসকলৰ কেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ সমস্যাৱলী সম্পৰ্কে অসমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা আপুনি দেখা পাইছে নাই এতিয়াতো আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে এটা বহুত কঠিন সময়ৰ মাজেৰে অৱস্থাৰে এই শ্ৰমিকসকল এই গাঁৱৰ মানুহসকল আগবাঢ়ি আছে হয় মই আপোনাক সৰু দুটা কথা কওঁ মই দুদিন আগত এখন গাঁৱৰ পৰা আহিছোঁ তাত মই দেখিছোঁ এগৰাকী মানুহে তেওঁৰ হাতত এটা ব্ৰইলাৰ মুৰ্গী লৈ আহিছে তাৰপিছত অলপ পিছত দেখিলে আৰু এগৰাকী আহিছে মই তেওঁলোকক সুধিলোঁ যে আপোনাৰ ঘৰতো লোকেল মুৰ্গী আছে কুকুৰা আছে আপোনালোকে কিয় এইটো ব্ৰইলাৰটো লৈ আহিছে কৈছে মোৰ তাত আলহী আহিব কাৰণ মই লোকেল মুৰ্গীটো বেছি 400 টকা পাওঁ আৰু 160 টকা 70 টকাত মই ব্ৰইলাৰটো কিনি তাৰ উপৰি যিকেইটা পইচা থাকে মই চাহপাত চেনি অলপ কিনি আনি মোৰ আলহীক শুশ্ৰূষা কৰোঁ তেতিয়াহ'লে আপুনি সংকটটো ভাবি চাওক অৰ্থনৈতিক স্থিতিটো যিটো আৰ্থিক অৱস্থা পাকঘৰত যথেষ্ট অভাৱ ড্ৰয়িং ৰুমটো অলপ ভালকৈ যিটো সময়ত আপুনি এবাৰ বহু মিটিঙত কৈছে যে ড্ৰয়িং ৰুম আমাৰ ঠিকে থাকে কিন্তু পাকঘৰৰ অৱস্থা একদম গতিকে আপোনাৰ সেই একেটা পৰিস্থিতিৰ ফালে গৈ আছে অৱস্থা বহুত সংকটজনক এতিয়া এই সংকটজনক অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যিবিলাক আন্দোলন বা আমি যিটো ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে এই ক্ষেত্ৰত আমাৰ নাটনি আছে বহুত যিটো মানে গ্ৰাম্য অৰ্থনীতিটো আৰু গ্ৰাম্য অৰ্থনীতিটো থন ধৰি উঠা কোনো ধৰণৰ আমি প্ৰতিফলন দেখা নাই ক'তো নাই গ্ৰাম্য অৰ্থনীতি আপুনি থন ধৰি কেনে যদি আপুনি সকলো মানুহকে আপুনি হিতাধিকাৰী সৃষ্টি কৰি পেলাই হিতাধিকাৰী যদি ৰাজনীতি হৈ থাকে তেতিয়াহ'লে তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব কেনেকৈ হয় এইখিনিতে দাদা গ্ৰাম্য অৰ্থনীতিৰ কথা আহিছে কাৰণে আমাৰ মাননীয় শ্ৰোতা দৰ্শকবৃন্দক জনাইছোঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত গাখীৰৰ দ্বাৰা উৎপাদিত এটি ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে মই আমাৰ দৰ্শক শ্ৰোতাবৃন্দক জনাইছোঁ যে মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত এই সৰু এডটো এবাৰ চাই লওক আপোনজনলে আপোন ঘৰলে সঁচা মৰম সঁচা কোৱা Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, সদায় আপোনজনৰ কাষত Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত পুনৰ ঘূৰি আহিছোঁ আমাৰ অৰূপ মহন্ত দাদাৰ কাষলৈ দাদা এতিয়া কথা হৈছে কি যে যিটো শ্ৰমিকসকলৰ যিটো মানে দুৰৱস্থা অৰ্থনৈতিক আমাৰ শ্ৰমিক কৃষকখিনিৰ কথা কৈছে এতিয়া তেখেতসকলক একগোট কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে কিবা তেনেকুৱা ধৰণৰ আৰ্থিক স্বাৱলম্বিতাৰ দিশত কিবা কাম হাতত লৈছে নেকি নাই আমি প্ৰথম কথা হৈছে যে আমি আৰ্থিক স্বাৱলম্বিতাৰ কাৰণে বিশেষ কিবা কৰ্মসূচী বা আঁচনি বা স্কিম লৈছোঁ সেইটো নহয় প্ৰথম কথা হৈছে যে এই যিটো গ্ৰামীণ দৰিদ্ৰ দুখীয়া ৰাইজ আছে তেওঁলোকে তেওঁলোকৰ যিটো সন্মান তেওঁলোকৰ যিটো অধিকাৰ এই সন্মান আৰু অধিকাৰৰ প্ৰশ্নত তেওঁলোকক সজাগ কৰি তোলা আৰু প্ৰতিটো মুহূৰ্তত প্ৰতিখন চৰকাৰে তেওঁলোকক যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকক ৰাজপথত নমোৱা আপুনি চাওক তেওঁলোকৰ জৰিয়তে সংগ্ৰামটো পৰিচালনা কৰি তেওঁলোকক ৰাজনৈতিকভাৱে শিক্ষিত কৰা যেতিয়ালৈকে আপুনি এই অংশটোক ৰাজনৈতিকভাৱে শিক্ষিত কৰিব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ সংগঠন সংগ্ৰাম আৰু বিপ্লৱ বহুত দূৰত থাকিব আচলতে এটা কথা ঠিকে কৈছে আপুনি গোটেইখিনি কথা আৰু যিমানখিনি ৰাজনৈতিক দলে চৰকাৰ কৰিছে তেওঁলোকৰ যদি আপুনি যিবিলাক ইস্তাহাৰবিলাক যদি উঠাই চায়
নিৰ্বাচনী যিবিলাক ইস্যুবিলাক যিবিলাক তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে তাৰ অধিকাংশইটো তেওঁলোকে পালন নকৰে আৰু এইটো ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণ ৰাইজো অৱগত হৈও মানে এখন এনেই প্ৰচাৰ কৰে বুলি ধৰিয়ে লৈছে আজিকালি ধৰক এনেকুৱা ধৰণৰ হৈছে এতিয়া কথা হৈছে কি দুটা এক প্ৰকাৰে তেওঁলোকক সচেতন কৰি পৰিৱৰ্তনকামী কৰিবলৈ মানে যোৱাটো এটা পদ্ধতি চলি থাকিব সামন্তৰালভাৱে আপোনালোকৰ নিচিনা দল সংগঠনবিলাকৰ ফালৰ পৰাও বিভিন্ন ক্ষেত্ৰত মানে গ্ৰাম্য অৰ্থনীতিটো উন্নীতকৰণৰ ক্ষেত্ৰত সেই যিসকল আমাৰ মানে গ্ৰাম্য মানে মানুহখিনি আছে তেখেতসকলক শ্ৰমিকখিনিক তেখেতসকলক আৰ্থিকভাৱে উন্নয়ন কৰাৰ ক্ষেত্ৰত আপোনালোকেওতো নিজাববীয়াকৈ কিবা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নাই সেইটোতো হৈছে তাতে আমাৰ কামটোতো NGOৰ কাম নহয় মই ভাবিলে NGOৰ কথাটো মই কোৱা নাই যে আপোনালোকৰ ৰাজনৈতিক দলৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলিব নোৱাৰে জানো নাই তাৰ কাৰণেতো আমাৰ ব্যৱস্থা আছে পঞ্চায়ত ব্যৱস্থা আছে আজি পঞ্চায়তত কেইবাটাও বিভাগ আছে আজি সেই বিভাগবিলাক এৰি দিয়া নাই আজি পঞ্চায়তত MG NREGA আছে MG NREGAৰ জৰিয়তে আপোনাৰ উন্নয়নমূলক কাম বহুত কৰিব পৰা যায় আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ দিছে মাইক্ৰ' ফাইনেন্সৰ ঋণটোত লুণ্ঠন হৈছে কিন্তু মাইক্ৰ' ফাইনেন্সৰ ঋণটো যদি আপোনাৰ ৰিজাৰ্ভ বেংকৰ গাইডেন্স মতে যদি হয় আৰু চৰকাৰে যদি তাত কিছু কঠোৰ নীতি দি দিয়ে তেতিয়াহ'লে ডেফিনেটলি মানুহৰ উন্নয়ন বা উন্নতি হ'ব গতিকে আপুনি এই যিখিনি কাম আছে আমাৰ পঞ্চায়ত ব্যৱস্থাত চৰকাৰী ব্যৱস্থাত যিবিলাক আঁচনি আছে এই আঁচনিবিলাককে যদি সঠিকভাৱে ৰূপায়ণ কৰিব পৰা যায় এই আঁচনিবিলাকত যদি জনগণৰ হস্তক্ষেপ জনগণৰ যিটো তদাৰকী যদি বঢ়াব পৰা যায় নিশ্চিতভাৱে এই উন্নয়নৰ দিশত আগবাঢ়িব এইটো ক্ষেত্ৰত আপুনি পঞ্চায়তৰ কথা আহিছে যেতিয়া পঞ্চায়তৰ নিৰ্বাচনতো আমাৰ গভৰ্ণমেণ্টৰ বৰ্তমানটো জয়ময় অৱস্থা তেওঁলোকে বহুতকেইটা চিটত কণ্টেষ্ট নকৰাকৈ জিকিছে এইটো ক্ষেত্ৰত বিৰোধীৰ দুৰ্বল প্ৰদৰ্শন এইটো জানো এটা হতাশজনক স্থিতি নহয় নাই এই ক্ষেত্ৰত হৈছে যে আমি কোনোবাখিনি নহয় কোনোবাখিনিত আমাৰ এটা মূল্যায়নত সমস্যা আছে সেই মূল্যায়ন হৈছে যে RSS আৰু BJPৰ যিটো ডিজাইন আৰু যিটো ফেচিষ্ট ৰুল এই ৰুলটোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বা যুদ্ধ মানে মই সংগ্ৰামৰ কথা কৈছোঁ এই সংগ্ৰামখন আগুৱাই নিবলৈ পৰিচালনা কৰিবলৈ মূল চালিকা শক্তি কোনটো প্ৰথম কথা দ্বিতীয় কথা হৈছে যে আমি BJPক আঁতৰাব লাগে কাৰণে ক্ষমতাৰ পৰা আঁতৰাব লাগে কাৰণে আমি এটা আকৌ ক্ষমতা কেন্দ্ৰিক এটা ঐক্য কৰিম নে সঁচা অৰ্থত জনগণৰ জীৱন জীৱিকা প্ৰশ্নটোক লগত লৈ দেশৰ গণতন্ত্ৰ সংবিধান ধৰ্ম নিৰপেক্ষতা সুৰক্ষা কৰা আৰু ঐক্যক দেশৰ ঐক্যক সুনিশ্চিত কৰা আৰু পুঁজিবাদী ব্যৱস্থাত অৰ্থাৎ আপোনাৰ কৰ্পৰেটৰ যিটো লুণ্ঠন ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰি আগুৱাই যোৱাৰ যিটো কৰ্মসূচী সেই কৰ্মসূচীটোৰ অভাৱ আছে সেই কৰ্মসূচীটোৰ অভাৱ থকাৰ কাৰণে আমি দেখা পাওঁ যে যিখিনি সময়ত আমাৰ মিত্ৰতা যিখিনি সময়ত আমি আমাৰ পুৰণি কথাবিলাকত বৰ বেছি লাগি নাথাকে আমাৰ মূল শত্ৰুক আগত লৈ মূল শত্ৰুক চিনাক্ত কৰি আৰু যি শত্ৰুৰ বিৰুদ্ধে যিখন সংগ্ৰাম পৰিচালিত হ'ব তাৰ যিটো মূল অংশ এই মূল অংশটোক কেন্দ্ৰীভূত কৰি তেওঁলোকৰ সমস্যাৰাজিক আগুৱাই লৈ সংগঠিত কৰি ৰাজনৈতিকভাৱে সচেতন কৰি তেওঁলোকক আগুৱাই লৈ যোৱা যিটো টান কাম এই কামটো কৰাৰ ক্ষেত্ৰত আমি কিন্তু এতিয়াও নিজক মানে হেৰি কৰিব পৰা নাই তাত একাত্ম কৰিব পৰা নাই যিটো সমস্যাৰ কাৰণে আজি সমস্যাটো হৈছে বাৰে বাৰে ধৰক আমাৰ RSSৰ ডিজাইন ফেচিবাদ বা আমাৰ BJPৰ যিটো ধৰ্মীয় হেৰি তেওঁলোকৰ কাম কৰি গৈ আছে তেওঁলোকে সেইমতে তেওঁলোকৰ ৰিজাল্ট আদায় কৰি গৈ আছে ক্ষমতা আদায় কৰি গৈ আছে এই ছেইম ডাইলগ আমাৰ সেই মানে বিৰোধী পক্ষৰ পৰা সদায় শুনা পোৱা যায় এই ফেচিবাদ হৈছে এই RSSৰ ডিজাইন হৈছে আৰে আপোনালোকেওনো কিয় ডিজাইন নকৰে এটা ভালদৰে এটা ডিজাইন কৰক আটাইখিনি মিলি পেলাই মঞ্চত বহি ডিজাইন কৰক পাব্লিকৰ ওচৰত আহক নিশ্চয় আদৰি ল'ব চাগে নহয় জানো গতিকে এইটো ক্ষেত্ৰত আপুনি নাভাবেনে যে আপুনি কৈছে যে একাত্ম হ'ব মানে পৰা নাই আমাৰ সচেতন দৰ্শকবৃন্দই কথাখিনি নিশ্চয় বুজি পাব ইয়াত যথেষ্ট ধৰণৰ জটিলতা আছে যদিও
ক্ষমতাসমূহ ত্যাগ কৰিব লাগিব আপুনি কোৱা ধৰণে এখোজ দুখোজ বেকো হ'ব লাগিব খালি ক্ষমতাকেন্দ্ৰিক মিত্ৰতা থাকিলেই নহ'ব তাক জনসাধাৰণৰ কথাটো অগ্ৰাধিকাৰ থাকিব লাগিব নহয় জানো দাদা হয় গতিকে পঞ্চায়তৰ কথা আপুনি কৈছে আজি আপুনি এনৰেগাৰ কথা ক'লে এনৰেগা স্কিমত চূড়ান্তভাৱে কি হৈছে সেইটো অকণমান যিকোনো এটা পঞ্চায়তত গ'লে আপুনি কিদৰে কাম কাজ চলে প্ৰেক্টিকেলি সেইটো বিষয়ে আমি অৱগত হওঁ আপুনি মহিলাসকলৰ সবলীকৰণৰ কাৰণে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ নামত যিবিলাক আত্মসহায়ক গোটক ইমান কোটি কোটি টকা দিয়া হৈছে তাৰ আপুনি যদি চাই কোনো এটা ব্লকত এনেকুৱা ধৰণৰ খুব মানে 5 to 10% এনেকুৱা ধৰণৰ গোট ওলাব যোনে হয়তো নিজৰ প্ৰডাক্ট বজাৰত লৈ যাবৰ কাৰণে সক্ষম হৈছে 95% লৈ যাব পৰা নাই গোটেই মিছ ইউজ হৈছে এটা পইচাৰ মিছ ইউজ হয় আৰ্বান লাইভলিহুড মিছনতো তেনেকুৱা অজস্ৰ কোটি টকাৰ মিছ ইউজ হৈছে তাৰ তথ্য পাতি নাথাকা নহয় আছে কিন্তু ইমানবোৰ ইছ্যু থকাৰ পাছতো ইমানবোৰ সমল থকাৰ পাছতো এই যিবিলাক ৰাজনৈতিক বিৰোধী দলৰ হাতত ৰাজনৈতিক বিৰোধী দলে এতিয়ালৈকে সেইবিলাক একাত্ম হৈ ইছ্যুলৈকে যাব পৰা নাই একগোটেই হ'ব পৰা নাই ইছ্যুটো দূৰৰ কথা আৰু প্ৰগ্ৰাম আৰু ডিজাইন কি কৰিব আপুনি কি কয় নাই এইক্ষেত্ৰত সেই কথাটোকে আমি ক'ব বিচাৰিছোঁ যে এতিয়া আপুনি চাওক যে আপোনাৰ ওচৰত এটা অল্টাৰনেটিভ এটা এজেণ্ডা লাগিব যিটো এজেণ্ডাই বিজেপিকো কাউণ্টাৰ কৰিব আৰু আপোনাৰ এই মানুহখিনিকো ভিজুৱেলাইজ কৰিব কাৰণ যেতিয়ালৈকে সমস্যা থাকিব এই এজেণ্ডাটো এতিয়ালৈকে অভাৱ আছে এতিয়া আপুনি চাওক যে গাঁওবিলাকত সাধাৰণতে 3rd গ্ৰেড বা 4th গ্ৰেডৰ যিখিনি চৰকাৰী চাকৰি তেওঁলোকে থাকে বাকীখিনি চহৰমুখী হৈ গুচি আহে তো এজন মানুহৰ তাত দৈনিক মজুৰি হয় 3rd গ্ৰেড বা 4th গ্ৰেড যিটো চাই তেতিয়াহ'লে তেওঁলোকৰ ন্যূনতম দৈনিক মজুৰি 1000 টকা অৰ্থাৎ তেওঁলোকে বছৰত 30,000 টকা মাহত 30,000 টকা তেওঁলোকে দৰমহা পায় আৰু এজন হাজিৰা কৰা মানুহৰ হাজিৰাৰ মূল্য হৈছে খুব বেছি 500 টকা এতিয়া তেওঁৰ দৈনিক মজুৰি কিমান তো সেই মানুহজনৰ দৈনিক মজুৰি কিন্তু আপোনাৰ 150 বা 200 টকা কাৰণ তেওঁ নো ৱৰ্ক নো পে হয় কিন্তু ইজন মানুহৰ বন্ধ আছে সকলোবিলাক আছে তেওঁ 1000 টকা পাই থাকিব তেওঁ নো ৱৰ্ক নো পে নহয় তেতিয়া এই যে মালিক আৰু শ্ৰমিকৰ বজাৰ কিন্তু একেখনেই খালি তেওঁলোকে পাই আছে মাহত 5 কেজি চাউল এই 5 কেজি চাউলটো কিন্তু তেওঁলোকে আধা পিঠা চাউল কাৰণ এজন সুস্থ মানুহক মাহত প্ৰায় 12 কেজি 11 কেজি তেনে চাউল তেওঁৰ প্ৰয়োজন তেওঁ পাই আছে 5 কেজি চাউল আৰু বাকী তেওঁ মালিকে 1000 টকা পকেটত লৈ পেলাই বজাৰত গৈছে আৰু তেওঁৰ ঘৰত আজি যিজনে শ্ৰম কৰিছে হাজিৰা কৰা মানুহ তেওঁ 150 টকা বা 200 টকা লৈ বজাৰত গৈছে আটাইতকৈ সস্তাৰ মাংস হৈছে ব্ৰইলাৰ আটাইতকৈ সস্তা কণী হৈছে ফাৰ্মৰ কণী আটাইতকৈ সস্তা মাছটো হৈছে অন্ধৰ যিটো আমাৰ মাছ এই সকলো বস্তু শ্ৰমিকজনৰ লগত মালিকজনৰ কিবা পাৰ্থক্য আছেনে নাই কিন্তু তেওঁৰ মজুৰি হৈছে 1000 টকা এওঁ মজুৰি হৈছে দৈনিক মজুৰি 150 বা 200 টকা তো এই বস্তুটো আমাৰ চকুত নপৰে নেকি আমি দেখা নাই নেকি তাৰ কাৰণে আমি কি এজেণ্ডা প্ৰস্তুত কৰিম আজি যদি আপুনি গাঁওবিলাকত যায় আজি গাঁৱত আপুনি যদি যায় আপুনি দেখা পাব যে এনেকুৱা বহু পঞ্চায়ত বহুত গাঁও আছে যিবিলাক গাঁও মই আমাৰ বাংলাভাষী মুছলমানসকলৰ কথা বাদ দিলোঁ বাকী যদি আমাৰ জনজাতি গাঁৱত যায় বা আমাৰ যিসকল আমাৰ চিডুল কাষ্ট অনুসূচিত জাতি লোক আছে তেওঁলোকৰ তাত যায় বা তেনেকুৱা কিছু অসমীয়া মানুহ যিখিনি তাত যায় তাত আপুনি দেখিব যে তেওঁলোকক মাটি হৈছে গড়ে 2 কথাতকৈ কম হয় গতিকে তেওঁ এখনেই বজাৰ এখন হৈছে শ্ৰমৰ বজাৰ তেওঁ শ্ৰম বিক্ৰী কৰাৰ বাহিৰে আৰু একো কৰিব নোৱাৰে হয় গতিকে তেওঁলোকৰ কাৰণে আমাৰ এজেণ্ডা কি হ'ব গতিকে স্বাভাৱিকভাৱে সেই মানুহখিনিয়ে তেওঁলোকৰ দাৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ মুক্তিৰ পথ কিন্তু তেওঁলোকে কাৰ ওচৰত দেখি আছে ভগৱানৰ ওচৰত আৰু যিটোক RSSে হিন্দুত্ববাদীসকলে আজি সুযোগ গ্ৰহণ কৰিছে গতিকে আপুনি গাঁৱে গাঁৱে দেখিব থান নাম সকাম এইবিলাক দিনে দিনে বাঢ়িছে য'ত মানুহে মুক্তিৰ পথটো দেখা পাইছে কিন্তু সেইটো মুক্তিৰ পথ হয় জানো নিশ্চয় নহয় হয়নে তেওঁৰ মুক্তি পথটো কৰিছে তেওঁৰ মুক্তি পথটো হৈছে যে আমি আমাৰ জীৱন জীৱিকাটো
ভালকৈ চলাবলৈ মোৰ আহি থকা প্ৰজন্মটো যাতে মোতকৈ ভাল হয় সেইটোৱে তেওঁৰ মুক্তিৰ পথ সেই মুক্তিৰ পথটো দেখুৱাৰ কাৰণে আপোনাৰ ওচৰত এজেণ্ডা আছে কি আপুনি তেওঁলোকক কিমান সংগঠিত কৰিব পাৰিছে আজি যদি আপুনি চৰকাৰ গঠনৰ কাৰণে প্ৰতিশ্ৰুতি দিছে মাহত 10,000 টকা দিম মই প্ৰতিশ্ৰুতি দিছোঁ 2,000 টকা দিম ডিফাৰেঞ্চ কি আছে আচ্ছা এইটো ক্ষেত্ৰত হৈছে কি যে এজেণ্ডাবিলাকতো ধৰক এনেকুৱা ধৰণৰ কৰিব পাৰে যে পলিটিকেল বিৰোধী দলসকলেও এই এজেণ্ডাবিলাকোতো এই শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণেওতো এজেণ্ডাবিলাক বনাব পাৰে এই কৃষিভিত্তিক এজেণ্ডা পশুপালন ভিত্তিক এজেণ্ডা সেইবিলাকোতো আপোনালোকে ছাইড বাই ছাইড বনাব লাগে এতিয়া চাওক নিশ্চিত হৈ পাৰে নিশ্চিত হৈ আপোনালোকৰ কাৰণে শুনক ইয়াৰ কাৰণে আপোনাৰ হৈছে যে আমাৰ এটা এছেম্বলি আছে হয় কাৰণ আমাৰ গোটেই ইকনমিটো ক'ৰ পৰা কণ্ট্ৰল হৈ আছে এছেম্বলিত আপুনি সিদ্ধান্ত ল'ব লাগিব কেবিনেটে সিদ্ধান্ত ল'ব লাগিব তাত আপোনাৰ শেহতীয়াকৈ আপুনি চাওক এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা অসম বিধানসভাত বিধায়কসকলৰ বা মুখ্যমন্ত্ৰীৰ ভাষণ আৰু কথা বতৰাৰ অৱস্থানটো আপুনি চাওক সেই অৱস্থানত থাকি আপুনি ব্যক্তিগতভাৱে কোনোবা এটা সংগঠনে যদি কিছু স্কিম লয় সেই স্কিম বেছি নহয় সেই স্কিম গৈ আকৌ শেষ মুহূৰ্তত গৈ চৰকাৰী পক্ষৰ লগতে তেওঁ মিলিত হ'ব লাগিব গতিকে বিধানসভাৰ মজিয়াতে আজি মানুহৰ দাৰিদ্ৰতালৈ আলোচনা নহয় বিধানসভাৰ মজিয়াতে ইজন বিধায়কে সিজন বিধায়কক ইটিকিং কৰে মাৰপিট পৰ্যায়লৈ যায় য'ত জনগণৰ মৌলিক সমস্যালৈ আলোচনা নাই তো এই কথাটো লৈ জানো বিধানসভা কোনোবা নাই ঘেৰাও কৰোঁ বুলি আমি সকলো বিৰোধী দল একলগ হৈছোঁ গ্ৰেপ্তাৰ কৰিব আমাৰ ওপৰত অত্যাচাৰ চলিব ঠিকেই যেতিয়ালৈকে আপুনি মানুহক সংগঠিত নকৰে যেতিয়ালৈকে মানুহক আপুনি সংগ্ৰামৰ পথত ননামায় তেতিয়ালৈকে মানুহখিনি ৰাজনৈতিকভাৱে সজাগ বা সচেতন নহয় সেইটো আম্বেদকাৰেও কৈ গৈছিলে এটা সময় এইখিনিতে আমাৰ অৰূপ মহন্ত দাদাৰ পৰা আজি এই গোটেই আমাৰ বাৰ্তালাপৰ জৰিয়তে আমি যিটো আলাপ আৰু চিন্তাৰ আমি যথেষ্টখিনি সমল আপোনাৰ পৰা আজি লাভ কৰিলোঁ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি এটা মানে বাওঁপন্থী ধাৰাৰ লগত জড়িত হৈছে যিহেতু আপুনি এটা ছেক্ৰিফাইচৰ মাধ্যমেৰে আপুনি খুব ত্যাগৰ মাধ্যমেৰে এই ধাৰাটোত আপুনি জড়িত হৈ আজিও খুব সক্ৰিয়ভাৱে এই আন্দোলনত লাগি আছে এই ৰাজনৈতিক দলৰ লগত আপুনি লাগি আছে আপোনালৈ আমাৰ শুভেচ্ছা থাকিল আপুনি যাতে এনেদৰেই আৰু উদ্যমেৰে আপোনাৰ যি কৃষকসকলক আগবঢ়াই নিয়াৰ সপোন শ্ৰমিকসকলক আগবঢ়াই নিয়াৰ সপোন আছে সেইবিলাক যাতে আপুনি যাতে আগবঢ়াই নিব পাৰে আপোনাৰ দলৰ ফালৰ পৰাই হওক বা আপোনাৰ ব্যক্তিগত প্ৰচেষ্টাতেই হওক আৰু এইটোৰ ক্ষেত্ৰত আমাৰ অদম্যৰ ফালৰ পৰাও আপোনালোকলৈ আমাৰ শুভেচ্ছা থাকিল অনাগত সময়ত আমি যিমানখিনি পাৰোঁ আপোনালোককো সহায় সহযোগ আগবঢ়োৱাৰ আমি কথা দিছোঁ আৰু আপোনাৰ ধৰক যিবিলাক বাওঁপন্থী শিবিৰ যিবিলাক বহুধা বিভক্ত হৈ আছে আমাৰ শ্ৰদ্ধাৰ সচেতন দৰ্শক বৃন্দও বিচাৰিব যাতে অন্তত খুব বেছি নুবুজিলেও যাতে একগোট হৈ থাকিলে একতাৰ এটা শক্তি থাকে নহয় জানো যে একতাৰ এটা শক্তি থাকে যে বাওঁ শক্তিবিলাকো যদি একগোট হয় যিয়ে নেকি মানে শ্ৰমিকৰ কথা কয় কৃষকৰ কথা কয় মানুহৰ সমস্যাৱলী সম্পৰ্কে কথা কয় সকলো একলগ হৈ থকাৰ কথা কয় ইমান ধুনীয়া কথাবিলাক কয় মনৰ বিবেকৰ কথাবিলাক কয় আপোনালোকে যে এই কথাবিলাক যাতে মানে খুব সোনকালে যাতে আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰে জনসাধাৰণৰ মাজত যাতে সোমাই যাব পাৰে একত্ৰিত কৰিব পাৰে আগবঢ়াই নিব পাৰে সেইটোৰ ক্ষেত্ৰত আপোনালোকেও কিন্তু একত্ৰিত হোৱাৰ যথেষ্ট ধৰণৰ মানে আশা থাকিব নহয় জানো আৰু অনাগত সময়ত আপুনি কোৱাৰ ধৰণেৰে যে পৰিৱৰ্তনটো এটা চিৰন্তন সত্য সময়ে সদায় পৰিৱৰ্তন আনে আৰু সময়ে সদায় ভাল বেয়াৰ হিচাপ এটা কিন্তু ৰাখে নহয় জানো দাদা নিশ্চয় আজি আপোনালোকে এই অনুষ্ঠানত আনি এই দুআষাৰ আলোচনা কৰিব পোৱাৰ কাৰণে বা কৰাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি নিশ্চয় কমিউনিষ্টসকল ঐক্যবদ্ধ হ'ম ভাৰতবৰ্ষৰ আমি নিপীড়িত মানুহক মুক্তিৰ পথত আগুৱাই লৈ যাম তাৰ প্ৰচেষ্টা আমাৰ চলি আছে অহা 20 মে তাৰিখে আমাৰ ভাৰতবৰ্ষ জুৰি এটা ডাঙৰ ষ্ট্ৰাইক হ'ব সৰ্বভাৰতীয় ষ্ট্ৰাইকো সফল হ'ব আৰু ধীৰে ধীৰে আমি এটা একতাৰ ফালে আগবাঢ়ি গৈ আছোঁ নিশ্চয় আমি ৰাইজৰ যিটো আকাংক্ষা আমাৰ যিটো আকাংক্ষা এই আকাংক্ষা আমি বাস্তৱত পৰিণত কৰিম আমি এখন সমাজতান্ত্ৰিক ভাৰতবৰ্ষৰ কাৰণে সদায় আমি আমাৰ নিজকে আত্মনিয়োগ কৰি যাম
হয় মাননীয় শ্ৰোতা দৰ্শকবৃন্দ আমাৰ মাজত আজি উপস্থিত হ'লহি আমাৰ অনুৰোধ ৰক্ষা কৰি সুখিত নিষ্পেষিত জনগণৰ চিঞৰ কঢ়িয়াই লৈ ফুৰা এটি প্ৰতিবাদী সত্তা অৰূপ মহন্ত ডাঙৰীয়া আৰু অৰূপ মহন্ত ডাঙৰীয়াৰ জৰিয়তে আমি তেখেতৰ যিবিলাক কথা ভাৱ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিলোঁ আমি অৰূপ মহন্ত ডাঙৰীয়াৰ দাদাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি যাতে কুশলে থাকক আৰু আপুনি আপোনাৰ লক্ষ্যত যাতে অবিৰাম গতিত যাতে আগবাঢ়ি গৈ থাকে আজিলৈ আমি সামৰিছোঁ নমস্কাৰ নমস্কাৰ কিছু